হেল্ল' নমস্কাৰ সকলোকে। শাক কাটি আছোঁ দেই আজি। নাহাৰিব আকৌ দেই মোক এনেকৈ বহি থকা দেখি। মই পকাতে বহি লৈছোঁ গৰমত। ওপৰত বহি কাটিলে দিগদাৰ হয়। ৰঙালাও শাক দেখিছা নাই? এইটো ৰঙালাও শাক কাটোতেও বহুত টাইম লাগে। কামৰ পৰা আহি ৰঙালাও শাককে পূৰা চিধা আনি কাটি লৈছোঁ দেই, নহ'লে দেৰি হৈ যাব। এনেই 2টা বাজি পাৰ হৈ গ'ল। ভাত পানী খাওঁ মানে 3:30মান বাজিবই। বহুত দেৰিয়ে হৈ গ'ল আজি। বহুত কাম বিজি আছিলোঁ কাৰণে দেৰি হৈ গ'ল। এইখিনি একদম হেৰিতে উঠাই লৈ কাটিছোঁ আৰু দেই। ৰঙালাও শাক খাই কোনে কোনে ভাল পায় জনাব। আমাৰ ঘৰত ৰঙালাও শাক কিন্তু প্ৰত্যেক বছৰে আমি খোৱা হয়। ৰোৱা নহয় কিন্তু দেই, নিজে নিজে ওলায় ৰঙালাও শাকখিনি। গুটি খাবলৈ নাপাওঁ। গুটিবোৰ পোকে খাই হৰুৱাইয়ে দিয়ে। সেইটো কাৰণে শাকো খাওঁ আৰু আমি শাক খায়ো ভাল পাওঁ ন ৰঙালাও শাকটো। কোনে কোনে ভাল পায় জনাব দেই। মাছৰ লগতো বহুত টেষ্টি হয়। মাছৰ লগত কোনে কোনে খাই পাইছে জনাবচোন। আমি কিন্তু যোৱা বছৰ মায়ে এবাৰ খুৱাইছিলে মাছৰ লগত, তেতিয়া বহুত ভাল পালোঁ। এতিয়াৰ পৰা মাছৰ লগত খাওঁ আৰু। এইখিনি দেখিছে নাই চুচবোৰ কিমান ওলাইছে। এইখিনি এতিয়া ধুনীয়াকৈ ধুই লওঁ। খচি খচি 4-5বাৰমান ধুলেহে হেৰি হয়, নহ'লে হেৰি হয় কি বুলি কয়, বালি বালি লাগে। এয়া ধুই কিনি হৈ গ'ল। মই তেলতে খালি হালধি আৰু নিমখ দি দিওঁ। তেলত দিলে ভাল হয় আৰু। এইখিনি এতিয়া শাকখিনি দি লওঁ। দি কিনি ধুনীয়াকৈ ঢাকোন মাৰি থৈ দিম। তেতিয়া পানীও ওলাই নহয় শাকৰ। টাইম নাই এইবোৰ অকণমান পানীখিনি নিজন হ'বলৈ দিবলৈও। লগালগ ধুই কিনি বনাই দিছোঁ আৰু। এইখিনি পানী ওলাইছে দেখিছেনে? আৰু আপোনালোকক এটা বস্তু দেখাওঁ। এয়া মোৰ ফুল ৰুইছোঁ দেই। এইখিনি বেছি নাই। এয়া কঁঠালৰ গুটি ঘৰৰ পৰা আনিছিলোঁ। লগতে ৰ'দ পৰে, সেইটো কাৰণে ৰ'দত অকণমান দি থৈছোঁ মানে। আজি ইমান ৰ'দ নাই পৰা, বৰষুণ দি আছে যে অলপ অলপ। এইখিনি সিদিনা বেছিদিন নাই ৰোৱা। একেটা টাবতে কেইবাটাও ফুল ৰুই থৈছোঁ দেই। টাবো নাই কিনা। এইটো ভিতৰৰ টেবুলত সজাই থৈছোঁ। কিহত থৈছোঁ দেখিছে নাই? বটল কাটি থৈছোঁ, প্লাষ্টিকৰ বটল। এয়া মানি প্লেণ্ট সিদিনাখন দেখাইছিলোঁ আপোনালোকক, বাইদেৱে দিছিলে বুলি। এয়া টেবুলতে সেইখিনি থৈ দিছোঁ আৰু। এয়া চব্জিখিনি অলম'ষ্ট ৰেডি হৈ গ'ল দেই, খাব পৰা হৈছেগৈ আৰু। তেলখিনিও লাহে লাহে ওলাইছে। এনেকৈ ভাজি খাই কোনে কোনে ভাল পায় জনাব দেই। ৰঙালাও শাক কিন্তু খাৰ শাক খায়ো ভাল লাগে। এইখিনি ৰঙালাও শাক, দালি, ভোট জলকীয়া, তাৰপিছত কণী আমলেট আৰু আম। কি মজা লাগিব ন? মাছ মাংস নালাগেই এনেকৈ খাবলৈ পালে যে। নাহাঁহিব ষ্টীলৰ কাঁহীখনত ভাত খাই বুলি দেই। আমি ঘৰত নাই কাৰণে ষ্টীলৰ কাঁহীখনতে খাইছোঁ আৰু। ভিডিঅ'টো কেনেকুৱা পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোৱে।